ইয়াত আমাৰ এই অঞ্চলত কাৰো হেলিকপ্টাৰ নাই যে উৰি যাব এই বোকা পানী নগচাকে। ফেচবুক কুবুদ্ধিজীৱী বুলি ক'ব লাগিব। তেওঁলোকে ফেচবুকত মানে এইটো ৰাজনীতিকৰণ কৰি গৈছে। এই ৰাস্তাটোৱেদি বোলে আমুক পাৰ্টিৰ মানুহ অহা যোৱা কৰে, এই ৰাস্তাটো বোলে আমুক পাৰ্টিৰ বোলে মানুহ অহা যোৱা নকৰে। আমিয়েই ৰজা পাতোঁ, আমিয়েই ৰজা ভাঙোঁ, তথাপিও আমাৰ এই হাহাকাৰ, কাৰণ আমি যে ভোটাৰ। বৰ্তমান সময়ত কাৰ্টুনিষ্ট ভাস্কৰজ্যোতি মহন্তই এইদৰে গাঁৱৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। কিন্তু বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন আহি পাইছে, আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যোৱাবাৰ যিসকল আমাৰ নেতা, যিসকল জিকি গ'ল, পঞ্চায়তৰ সভানেত্ৰীকে হওক, ৱাৰ্ড সদস্যাই হওক, সকলোৱে যিধৰণে কথা দিলে, কথাৰ মতে কিন্তু তেওঁলোকে কাম কৰিব নোৱাৰিলে। আৰু এই পথটো দেখিছে, এই পথটোৰ বিশেষকৈ এইটো 1 নং ৱাৰ্ডৰ মাজেৰে নাজিৰা নগৰলৈ যোৱা এটা পথ, আৰু এই পথটোৰ যি অৱস্থা, এই পথটোক লৈ যি দুৰ্নীতিৰ ভিডিঅ' ওলালে, তাৰ পাছতে পথটো এইদৰে জৰাজীৰ্ণ অৱস্থাত থাকিলে। আৰু এই মানুহখিনি বৰ্তমান সময়ত এতিয়া আজি ৰ'দ দিয়াৰ কাৰণে আপোনালোকে এনেকুৱাই দেখিছে, কাৰো বৰষুণ দিয়াৰ লগে লগে যিটো অৱস্থা হয়, যাবলৈ চিন্তনীয় হৈ পৰে। আৰু এনে এটা পৰিৱেশৰ মাজত এইদৰেই কিন্তু পঞ্চায়তৰ যি নেতাসকল, সেইভাগে এৰি থৈ গুচি গ'ল, দুৰ্নীতিৰে কাম কৰিলে, তাৰপাছত পুনৰ আকৌ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আহিছে। সেয়ে ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰি এইদৰে কাৰ্টুনিষ্ট ভাস্কৰজ্যোতি মহন্তই এটা কাৰ্টুনেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই ইয়াৰ পৰিৱেশ দেখাইছোঁ। এয়া 1 নং ৱাৰ্ডৰ মাজেৰে নাজিৰা নগৰৰ মাজেৰে যায়, আৰু নাজিৰা পঞ্চায়তৰ অন্তৰ্গত এই পথটো এডোখৰ প্ৰিভাৰ ব্লকৰ ৰাস্তা বনিলে, এয়া আৰু এডোখৰ ৰাস্তা এইদৰে পৰি ৰ'ল। আৰু এই ৰাস্তাটোক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিলে, ঠিকাদাৰৰ পৰা টকা লোৱা এটা ভিডিঅ' হৈছিলে। তাৰ পাছতে পঞ্চায়তৰ সভানেত্ৰী নিপামণি বৰুৱাৰ নাম উত্থাপন হৈছে, কাৰণ তেওঁৰ শাসনকালত তেওঁ যেতিয়া সভানেত্ৰী হৈছে, তাৰ পাছতে এনেধৰণৰ পথটো এইদৰে গুচি গ'ল, আৰু পুনৰ তেওঁ নিৰ্বাচনত এতিয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ পাছতেই প্ৰশ্ন উত্থাপন হৈছে, আৰু এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমিয়েই ৰজা পাতোঁ, আমিয়েই ৰজা ভাঙোঁ, তথাপিও আমাৰ এই হাহাকাৰ, কাৰণ আমি যে ভোটাৰ। আৰু ইয়াৰ পাছত আমাৰ ভোটাৰসকলে বা যিসকলে এতিয়া ভোট প্ৰদান কৰিব, সেই নাগৰিকসকলে কি ভাবে, ইও এতিয়া লক্ষণীয় হৈ ৰ'ব। কাৰণ তেওঁলোকে জনাইছে, যি বিবেকবান মানুহসকলে নিজৰ বিবেকক প্ৰশ্ৰয় দি তেওঁলোকে ভোট প্ৰদান কৰিব, কিন্তু ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে পূৰ্বে যিসমূহ কাম কৰিলে, সেই জনপ্ৰতিনিধিসকলৰ কামসমূহ তেওঁলোকে বিচাৰ বিবেচনা কৰিয়ে ভোট প্ৰদান কৰিব বুলিও জানিবলৈ দিছে। এয়া পৰিৱেশ নাজিৰা 1 নং ৱাৰ্ডৰ, আৰু নাজিৰা পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ এই পথৰ এই পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আমি দেখোঁ যে আপুনি চাওক, এতিয়া পঞ্চায়তত যে যিখন গাঁও সভা পাতে, গাঁও সভা আমি গম নাপাওঁ। গাঁও সভা পতাৰ আগত আমাক মানে এটা এনাউন্স কৰাৰ ব্যৱস্থা কৰে, যাতে গাঁও সভা হয়। আপুনি 10টা ৱাৰ্ডৰ যদি 5জনকৈ যায়, তাত 50জন মানুহ গোট খাব লাগে। কিন্তু গাঁও সভাত আপুনি কিমান মানুহ গোট খায়, সেই প্ৰেচিডেণ্টত আপুনি ফেচবুক প্ৰফাইলত চাব, দেখিব তাত মানুহ কিমান গোট খায়। আৰু ফেচবুক প্ৰফাইলত যেতিয়া তেওঁ দিয়ে, তেতিয়া গম পাওঁ যে গাঁও সভা হৈ গ'ল। আৰু গাঁও সভা যেতিয়া ফেচবুক প্ৰফাইলত ফটোখন দিয়ে, তেতিয়া দিলেতো তেওঁ ক'ব লাগে যে আজি এইকেইটা বিষয়ে আলোচনা হ'ল, আজি বোলে আপোনাৰ মঠাইটোৰ বিষয়ে আলোচনা হ'ল, আজি বোলে আপোনাৰ কিবা সমস্যাৰ বিষয়ে আলোচনা হ'ল। আমি সেইবোৰ গমেই নাপাওঁ কথা। আৰু এই বিষয়টো মানে আমি যেতিয়া তেওঁকো ক'লোঁ যে আপুনি কওক, তেতিয়া কাৰণ তেতিয়া তেওঁলোকে মানে কোনো কথা নক'লে। আৰু তেওঁলোকক এইটো কৈছোঁ যে আজি এতিয়া সামাজিক মাধ্যমটো এটা সহজ ব্যৱস্থা, যি মানে ৰাইজে গম পায়। তেওঁ যদি বোলে গাঁও বা মানে যিখন বেনাৰখন যদি ফেচবুকত দি দিয়ে, তেতিয়া আমি গম পাম, কিন্তু সেইটো ব্যৱস্থা নাই। আৰু গতিকে আমি বহুত কথা আমি উপস্থাপন কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে আমাৰ এটা দুখৰ বিষয়। গতিকে আমি এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত, যিসকল পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকৰ প্ৰাৰ্থীসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোক যেতিয়া জিকিব বা যিয়ে দায়িত্ব ল'ব, তেওঁলোকে অন্ততঃ গাঁও সভাবিলাকৰ আগত আমাক ৰাইজে জনাৰ ব্যৱস্থা কৰে, যাতে ৰাইজে নিজৰ সমস্যাবোৰ উপস্থাপন কৰিব পাৰে সেই গাঁও সভাত, আৰু সমস্যাবোৰ সমাধান কৰিব পাৰে। কাৰণ পঞ্চায়তৰ প্ৰতিনিধি আমি সেইটো কাৰণে তেওঁলোকক জিকাওঁ। গতিকে তেওঁলোকক অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে এই পদক্ষেপবোৰ লয়। আৰু তেওঁলোকে যদি কিবা মানে যদি বোলে কিবা আলোচনা কৰিব, তেওঁলোকে মিটিং দিয়ক, আলোচনা কৰক। আৰু এটা কথা আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমি যেতিয়া এই ৰাস্তা বা কিবা সমস্যালৈ প্ৰতিবাদ কৰোঁ, তেতিয়া বহুতে দেখোঁ যে বহুত মানে ফেচবুক কুবুদ্ধিজীৱী বুলি ক'ব লাগিব, তেওঁলোকে ফেচবুকত মানে এইটো ৰাজনীতিকৰণ কৰি গৈছে। এই ৰাস্তাটোৱেদি বোলে আমুক পাৰ্টিৰ মানুহ অহা যোৱা কৰে, এই ৰাস্তাটো বোলে আমুক পাৰ্টিৰ বোলে মানুহ অহা যোৱা নকৰে। তেওঁলোকে কয় যে এইটো আমুক পাৰ্টিৰ মানুহ। মই তেওঁলোকক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই এটা চেলেঞ্জ কৰিব বিচাৰিছোঁ, তেওঁলোকে সেই কমেণ্ট দিয়াৰ আগত তেওঁলোকে এটা লিষ্ট বনাই দিব, যে তেওঁলোকে সেই লিষ্টটো বনাই দিব। কাৰণ আমি জনাত ইয়াত আমাৰ এই অঞ্চলত কাৰো হেলিকপ্টাৰ নাই যে উৰি যাব এই বোকা পানী। যিগৰাকী পঞ্চায়তৰ প্ৰেচিডেণ্ট মানে কাৰ্যকালত এই কামটো নহ'ল, তেওঁ এইফালে স্কুটি লৈ যায়, তেওঁ অহা যোৱা কৰে। আজি যেতিয়া ইয়াত দুৰ্ঘটনা এটা সংঘটিত হয়, তেতিয়াহে মানুহে বুজি পায় কি হৈছে। আজি সেইটো কাৰণে আমি বিচাৰোঁ যে ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছে, ৰাইজৰ কাম কৰক। আৰু এইবিলাক মানে ৰাজনীতিকৰণ হ'ব নালাগে। আমি কোনো মানে দলক আমি হেৰি কৰিব নাযাওঁ। আমাৰ কাম হৈছে আমি নিজৰ প্ৰাপ্য অধিকাৰ কাৰণে আমি আজি ওলাই আহিছোঁ। গতিকে আমাৰ সমস্যাবোৰ সমাধান কৰিব লাগে। শিৱসাগৰ জিলাৰ নাজিৰা আপোনাৰ নগাঁৱলী সংযোগী পঞ্চায়তৰ এটা পথ অতি জৰাজীৰ্ণ অৱস্থাত আপোনালোকে দেখা পাইছে। আৰু আপোনাৰ পঞ্চায়তৰ যিগৰাকী প্ৰাক্তন মানে আপোনাৰ প্ৰেচিডেণ্ট আছিলে, তেওঁ কাৰ্যকালৰ দিনতে এই ৰাস্তাটো সম্পূৰ্ণ নহ'লে। আৰু যিখিনি কাম কৰিলে আপোনালোকে দেখিছে, আগত আপোনাৰ আধাখৰীয়া কাম কৰি এনেকৈ আধাতে কামটো এৰি আপোনাৰ দায়িত্ব পালন কৰিলে। কিন্তু আধাতে যিখিনি কাম কৰিলে আপোনালোকে দেখা পাইছে। আপোনালোকে মাজে মাজে চাব, ভালদৰে পৰিলক্ষিত কৰিব, চাব ভালদৰে
মানে কিছু কিছু জেগাত আপোনাৰ ব্লক এটা আপোনাৰ খোল খাই যোৱা পৰিলক্ষিত হৈছে। আৰু আপোনাৰ ছাইডৰ যিটো মানে ছাইড বাম বুলি আমি কওঁ, ছাইডৰ যিটো ছাইড বাম মাৰিব লাগে সেইটো ভালকৈ মৰা আমি দেখা পোৱা নাই। অতি দুৰ্ভাগ্যজনক কথা আপোনাৰ এই পথটো আপোনাৰ নাজিৰা টাউন ওলোৱা এটা মানে সহজ পথ, আৰু এই পথেদি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি চৰকাৰী কৰ্মচাৰীলৈকে এই পথেদি অহা যোৱা কৰে, অহা যোৱাত সুবিধা হয়। ইয়াত যান জঁটৰ কোনো আপোনাৰ অসুবিধা নহয়, এই পথেদি যাবলৈ অসুবিধা হয়। কিন্তু তাৰ তত্ত্বত মানে আপোনাৰ এই ৰাস্তাটো আজিলৈকে সম্পূৰ্ণ হোৱা নাই। আৰু যিগৰাকী পঞ্চায়তৰ আপোনাৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিলে, আমি তেওঁৰ কাৰ্যকালৰ দিনতো আমি তেওঁক ৰাইজৰ হৈ মানে আপোনাৰ ভাল কাম কৰা মানে দেখা পোৱা নগ'লে। তেওঁৰ নামটো নিপা বৰুৱা নে কিবা নাম এটা আছে, সম্পূৰ্ণ নামটো মই তেওঁৰ উপাধিটো মই নাজানো, নিপা বুলি আমি সকলোৱে জানো। আৰু তেওঁ কাৰ্যকালৰ দিনত যিখিনি কৰিব লাগিছিলে সেইখিনি তেওঁ কৰা নাই। এতিয়া যিহেতু নিৰ্বাচন আপোনাৰ পাইছেহি, এটা নৱনিৰ্বাচিত বহুতো প্ৰাৰ্থী উঠিছে আপোনাৰ, আমি তেওঁলোককো অনুৰোধ আৰু আমাৰ সাধাৰণ জনতাকো অনুৰোধ, আপোনালোকে বিচাৰ বিবেচনাৰে জয়যুক্ত কৰিব এজন ভাল প্ৰাৰ্থীক, যাতে এই ৰাস্তাটো মানে কেঁচাৰ পৰা যে পকিলে পৰিৱৰ্তন হয় আৰু ৰাইজৰ হৈ যাতে কাম কৰে, তেনেকুৱা এজন ব্যক্তিকে আপোনালোকে বিচাৰ বিবেচনাৰে ভোট দিব। আৰু আপোনালোকতো সকলো ৰাইজ এতিয়া সজাগ হৈছেই, গতিকে বিচাৰ বিবেচনা কৰি আপোনালোকে ভোট দিবলৈ মই ৰাইজক মানে কি আহ্বান জনাইছোঁ। ধন্যবাদ।